এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছোঁ গুৰুত্বপূৰ্ণ খবৰ। NPS OPS সম্পৰ্কত ডাঙৰ খবৰ আহিছে। কৰ্মচাৰী পৰিষদৰ পত্ৰ। NPS OPS সম্পৰ্কত কৰ্মচাৰী পৰিষদে এবাৰ পত্ৰ লিখিছে। সভাপতি, সম্পাদক, প্ৰধান সম্পাদক, সাধাৰণ সম্পাদক, ৰাজ্যৰ সকলো শিক্ষক, কৰ্মচাৰী, বিষয়া, শ্ৰমিক সংঘ, লগতে সভাপতি, সম্পাদক, জিলা সমিতি, আঞ্চলিক সমিতি, কাৰ্যালয় সমিতি, সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থালৈ ইয়াত উল্লেখ কৰিছে যে সন্মান সহকাৰে জনাব বিচাৰোঁ যে ৰাজ্যৰ শিক্ষক কৰ্মচাৰী সমাজে বাৰে বাৰে NPS পৰিহাৰ কৰি OPS পুনৰাৱৰ্তনৰ বাবে দাবী জনাই অহাৰ পিছতো যোৱা 26 ফেব্ৰুৱাৰী 2024 তাৰিখে অসম বিধানসভাত অসম চৰকাৰে স্পষ্টভাৱে এই দাবীক নস্যাৎ কৰিছে আৰু ৰাজ্যত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ বিপক্ষে সিদ্ধান্ত সদৰি কৰিছে। এয়া কৰ্মচাৰী সমাজৰ বাবে চৰম অন্যায়। এই অন্যায়ৰ প্ৰতিবাদত আৰু পুৰণি পেঞ্চন পুনৰ প্ৰতিষ্ঠাৰ দাবীত অহা ইংৰাজী 12 মাৰ্চ 2024 তাৰিখে ৰাজ্যৰ শিক্ষক কৰ্মচাৰী সমাজে এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব আৰু এই বিষয়টিৰ ক্ষেত্ৰত সজোৰে দাবী উত্থাপন কৰিব আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আপোনালোক সকলোৰে দিহা পৰামৰ্শ আৰু সহায় সহযোগ আন্তৰিকতাৰে কামনা কৰা হৈছে। উল্লেখযোগ্য যে NPS বাতিল কৰি OPS পুনৰ প্ৰৱৰ্তনৰ বাবে সদৌ অসম কৰ্মচাৰী সমাজৰ ফালৰ পৰা 12 মাৰ্চ তাৰিখে এই প্ৰতিবাদী কাৰ্যসূচী সমগ্ৰ ৰাজ্যতে ৰূপায়ণ কৰা হ'ব আৰু ইয়াৰ বাবে সকলো শ্ৰমিক কৰ্মচাৰীৰ ফালৰ পৰা সহযোগিতা কামনা কৰা হৈছে আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।